नया चेहरा, नया जोश और एक बेहतर तिनसुकिया बनाने के सपनों के साथ बढ़ते कदम। मौका था तिनसुकिया नगर पालिका बोर्ड में आयोजित भव्य शपथ ग्रहण समारोह का, जहां तिनसुकिया विधानसभा सीट से नवनिर्वाचित विधायक पुलक गोहाइन ने नगर पालिका बोर्ड के सदस्य के रूप में शपथ ली। তিনিচুকীয়া সমষ্টিৰ বিধায়ক এই পৌৰসভাৰ প্ৰধান সদস্য মনোনীত হৈ ঈশ্বৰৰ নামত শপত গ্ৰহণ কৰিছো যে মই ভাৰতীয় সংবিধানৰ নিয়মতন্ত্ৰত প্ৰকৃত বিশ্বাস আৰু অনুগত ৰাখি মোৰ ন্যস্ত কৰ্তব্য নিষ্ঠাৰে সৈতে পালন কৰিম। इस गरिमामय अवसर पर तिनसुकिया के जिला आयुक्त सुमित सत्तावन, नगर पालिका के चेयरमैन पुलक चेतिया, कार्यकारी अधिकारी डॉक्टर नरेंद्र ज्योति नाथ समेत कई गणमान्य लोग मौजूद रहे। इस अवसर पर एक और जहां बड़े ही गर्मजोशी से नवनिर्वाचित विधायक पुलक गोहाइन का स्वागत किया गया, वहीं दूसरी ओर जिला आयुक्त सुमित सत्तावन का भी सम्मान किया गया। বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে বসবাস কৰে। গতিকে চহৰৰ বাবে এটা গুৰুত্বপূৰ্ণ বিভাগ তিনিচুকীয়া পৌৰসভাই তিনিচুকীয়া চহৰবাসী ৰাইজৰ বিভিন্ন অভাৱ অভিযোগ, বিভিন্ন ধৰণৰ মৌলিক সমস্যা, এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত তিনিচুকীয়া পৌৰসভাই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আৰু এই ক্ষেত্ৰত আমি অতিশয় আনন্দিত হৈছো যে তিনিচুকীয়া বিধানসভা সমষ্টিৰ এগৰাকী সদস্য অসম নেতৃত্ব দিব পৰা এগৰাকী ব্যক্তি বৰ্তমান সমষ্টিবাসী ৰাইজে আমি পাবলৈ সক্ষম হৈছো, যিগৰাকী ব্যক্তি পুলক গোহাঁই ডাঙৰীয়া। আমি আশা কৰিম যে অনাগত দিনত মাননীয় বিধায়ক, জিলাৰ মন্ত্ৰী, জিলা আয়ুক্ত মহোদয়, পৌৰসভাপতি সকলোৱে এটা ভাল কোঅৰ্ডিনেশ্যনৰ মাজত আমি যাতে এটা নিজৰ আমি ইতিবাচক शपथ ग्रहण के तुरंत बाद विकास कार्यों की शुरुआत का भी संदेश दिया गया। जिला आयुक्त की उपस्थिति में विधायक पुलक गोहाइन द्वारा 3 करोड़ 23 लाख रुपए की लागत से सड़क और नाले निर्माण परियोजना की आधारशिला रखी गई। इसके साथ ही शहर की स्वच्छता व्यवस्था को और मजबूत बनाने के लिए गार्बेज सक्शन व्हीकल का विमोचन किया गया, जबकि नगर पालिका परिसर में नई लिफ्ट सुविधा का उद्घाटन भी किया गया। चलिए सुनते हैं इस अवसर पर विधायक पुलक गोहाइन ने क्या कुछ कहा। संविधानसभा निर्वाचन अनुष्ठित होৱাৰ পিছত যোৱা 4 এপ্ৰিল তাৰিখে আমাৰ নিৰ্বাচনী ফলাফল ঘোষণা কৰিলে আৰু সেই নিৰ্বাচনী ফলাফলত তিনিচুকীয়াবাসী ৰাইজৰ আশীৰ্বাদত আৰু সমৰ্থনত আমি তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ সৌভাগ্য লাভ কৰিলোঁ। আৰু মই প্ৰথমেই তিনিচুকীয়াৰ সমূহ ৰাইজক আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আপোনালোকে যি বিশ্বাস আৰু আস্থাৰে আগন্তুক দিনৰ কাৰণে আপোনালোকৰ কাৰণে কাম কৰাৰ কাৰণে যিখিনি সুযোগ প্ৰদান কৰিলে, এজন সেৱক হিচাপে আপোনালোকৰ ওচৰত কাম কৰাৰ কাৰণে মই সদায় প্ৰচেষ্টা অব্যাহত ৰাখিম। আৰু সাংবিধানিক নিয়ম অনুসৰি তিনিচুকীয়া পৌৰসভা যি প্ৰধান সদস্য, এই প্ৰধান সদস্যৰো শপত গ্ৰহণ আছিল। গতিকে আজিৰ এই শুভ দিনটোতে আমি আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰিলোঁ আৰু কিছু চিন্তা পৰিকল্পনা ইতিমধ্যে তিনিচুকীয়া চহৰখনক শৃংখলাবদ্ধভাৱে আগুৱাই নিয়াৰ কাৰণে, ইয়াৰ সৌন্দৰ্যতা বৃদ্ধি কৰাৰ কাৰণে, ইয়াৰ শৃংখলাবদ্ধতা অটুট ৰখাৰ কাৰণে কিছু প্ৰাৰম্ভিক কাম কাজ ইতিমধ্যে চিন্তা চৰ্চা আমি আৰম্ভ কৰিছোঁ আৰু আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰিছোঁ। গতিকে আমি আশা ৰাখিছোঁ যে অহা কেইটামান দিনত তিনিচুকীয়াক এটা নতুন ৰূপ দিয়াৰ কাৰণে যিটো পদক্ষেপ, এই পদক্ষেপ আপোনালোকে সকলোৱে প্ৰত্যক্ষ কৰিব। হয়, কেইবাটাও প্ৰকল্প ইতিমধ্যে তিনিচুকীয়া পৌৰসভাৰ উদ্যোগত নিৰ্মাণ হৈ উঠিছে আৰু কিছু আগন্তুক দিনত নিৰ্মাণ হ'বলৈ গৈ আছে। গতিকে সেই প্ৰকল্পখিনিৰ যিখিনি নিৰ্মাণ হৈ উঠিল সেইখিনি শুভ উদ্বোধন কৰা হ'ব আৰু যিখিনি প্ৰকল্প নতুনকৈ হ'ব সেইখিনিৰ কাৰণে আধাৰশিলা স্থাপন কৰা হ'ব। গতিকে মই ভাবিছোঁ যে আগন্তুক দিনত তিনিচুকীয়া চহৰত এনেকুৱা ধৰণৰ উন্নয়নৰ বিভিন্ন প্ৰকল্প লৈ পেলাই আমি ৰাইজৰ কাৰণে কাম কৰিবৰ কাৰণে সক্ষম হ'ম। ৰাইজৰ প্ৰতি মোৰ বিশেষভাৱে অনুৰোধ, আহ্বান আছে। মই অতি বিনম্ৰভাৱে, বিনয়ীভাৱে অনুৰোধ জনাওঁ
যে তিনিচুকীয়া চহৰখন আমাৰ সকলোৰে চহৰ। এই চহৰখনক শৃংখলাবদ্ধভাৱে পৰিষ্কাৰ পৰিচ্ছন্নভাৱে আৰু উন্নয়নৰ কাৰণে আমাৰ সকলো দায়িত্ব আছে। কেৱল মাত্ৰ পৌৰসভা আৰু চৰকাৰে এই ক্ষেত্ৰত সৰ্বোচ্চ নহয়। ৰাইজৰ সহায় সহযোগিতাৰ অবিহনে এই কাম আমি কেতিয়াও কৰিব নোৱাৰোঁ। গতিকে তিনিচুকীয়াখনক আমি শৃংখলাবদ্ধভাৱে আগুৱাই নিবৰ কাৰণে, তিনিচুকীয়াখনক পৰিষ্কাৰ পৰিচ্ছন্নভাৱে ৰাখিবৰ কাৰণে ৰাইজৰ একান্ত সহযোগিতাৰ প্ৰয়োজন থাকিব। গতিকে এইখিনি ক্ষেত্ৰতো আমি নিশ্চিতভাৱে চেষ্টা কৰিম আৰু ৰাইজেও বিচাৰিছে যে এইখিনি কাম কৰা উচিত। আৰু সেইকাৰণে আমি ইতিমধ্যে জিলা প্ৰশাসন পৌৰসভাৰ আলোচনা কৰিছোঁ। প্ৰয়োজন সাপেক্ষে আমি ক'ৰবাত নহয় ক'ৰবাত কঠোৰো হ'ব লাগিব। নীতি নিয়মৰ আধাৰত কঠোৰভাৱে যিটো স্থিতি অৱস্থা আছে, যাৰ জৰিয়তে ৰাইজৰ অসুবিধা হয়, চহৰখনৰ অপৰিষ্কাৰতা বৃদ্ধি পায়। গতিকে চহৰৰ যিটো শৃংখলাবদ্ধতা আছে, সেই শৃংখলাবদ্ধতা ক'ৰবাত ব্যাঘাত জন্মে, এইখিনিক যাতে আমি সঠিক ৰূপত আনিবৰ কাৰণে প্ৰয়োজন সাপেক্ষে আমি নীতি নিয়মৰ আধাৰত ক'ৰবাত নহয় ক'ৰবাত কঠোৰ হ'ব লাগিব। আৰু এইখিনিৰ কাৰণে ইতিমধ্যে আমি থিৰাং কৰিছোঁ।